পেহীহঁতৰ ঘৰত আছিলোঁ। পেহীহঁতৰ ঘৰত যেতিয়া আছিলোঁ নাই, পেহীহঁতৰ আমিতো গম পোৱা নাছিলোঁ মানে তাত বানপানী হ'ব। মানে হ'ল এনেকুৱা কি আমি গৰম বন্ধৰ আগত মানে ক'ৰবালৈ যাম বুলি কৈছিলোঁ। আকৌ যাবলৈ ক'তো নাছিলে যে মা ক'লে অকল 10 দিন আছিলোঁ, শুই উঠি মানে 10 দিন আছিলে বুলি ক'লোঁ নাই, কৈছিলে মায়ে। তাৰপিছত মোৰ মানে কান্দিলোঁ অকণমান। তাৰপিছত ক'লোঁ কি ব'লা মা ফিফি পেহী ঘৰলৈ নহ'লে এনে ঘৰলৈ যাওঁ, সেনেকৈ ক'লোঁ। কান্দি ক'ৰবালৈ যাওঁ ব'লা সেনেকৈ ক'লোঁ মানে। ফিফি পেহী ঘৰলৈ যাওঁ বুলি কোৱা নাই। তাৰপিছত মানে হয় এনেকুৱা যেতিয়া ৰাস্তাত গৈছিলোঁ তেতিয়া অকণমান পানী আছিলে মানে। দেউতাহঁতি মানে যেতিয়া কৈছিলোঁ কি এনেই পাতচিঙা নাছিলে যে, একদম মিলাই মেলি আহিছিলে মানে ফিফি পেহী ঘৰলৈ। আৰু যাওঁতে এনেকুৱা হ'ল মানে মোৰ ভাগত তেতিয়া ডান্সো কৰিবলৈ আছিলে। ডান্স চান্স কৰি মেলি মই মানে ওলালোঁ ফিফি পেহী ঘৰলৈ। ওলা বুলি ক'লে মই ওলালোঁ। ফিফি ঘৰলৈ যাওঁতে হেৰি কৰিম বুলি ভাবিছিলোঁ। তাৰপিছত আকৌ গৈ পিনে তাত অকণ পানী দেখিছোঁ। আমিতো গম পোৱা নাছিলোঁ তাত বানপানী হ'ব বুলি। আকৌ মই তালৈ যেতিয়া গ'লোঁ নাই, তেতিয়া তালৈ যাওঁতে মানে যেতিয়া ঘৰৰ ভিতৰত সোমাইছোঁ আধা অকণমান পানী আছিলে। গম পোৱা নাছিলে কি বহুত পানী হৈ যাব। আমাৰ মানে দেউতাই কৈছে কি বুকু সমান পানী, ইমানটোমান পানী বুলি কৈছে। সমান পানী নেঙি পাবগৈ হেনো। যদি বুকু সমান পানী হ'ব তেতিয়াহ'লে মোৰ ইমানটোমান হ'বগৈ চাগে। মই দেউতা ভাগৰ বুকু হৈ পাইছোঁগৈ, ইমানটোমান হ'বগৈ চাগে বুকু সমান পানী চাগে। আকৌ আমাক গাড়ী চাড়ী তাতে ডুবি থাকিলে আমি তাৰপৰা ওলাই আহিলোঁ। মানে এনেকুৱা যোনবোৰ যে এম্বুলেঞ্চ থাকে যে, ডক্তৰ ঘৰৰ এম্বুলেঞ্চখিনি আমাক ছেফ জেগালৈ লৈ গ'ল ছেফ জেগা এটালৈ লৈ গ'ল। ছেফ জেগালৈ লৈ যোৱাৰ পিছত তাত মানে আমি 2 দিন থাকিলোঁ। 2 দিন নহয় তাতে মানে শুই থাকিলোঁ। মই মানে ৰাতি শুৱা নাছিলোঁ যে, ভয় লাগিছিলে। 2টা বাজি গ'ল মানে যাওঁতে তালৈ। আকৌ দেউতা কিবা হ'ব বুলি মোৰ ভয়তে নুশুলোঁ। আকৌ যেতিয়া দেউতা আহি পাইছেহি 5টাই বাজি গ'লগৈ চাগে। 5টাই বাজিলেগৈ চাগে দেউতাহে থাকোঁতে। আৰু তাতে মানুহ এজনী আছিলে। মানুহ এজনী আমি বানপানীৰ পৰা ৰক্ষা পোৱা নাই। তাৰপিছত সেই মানুহজনীয়ে কৈছে ইমান গৰম উঠিছে, AC আছে নি, AC লগাই দিয়কচোন সেনেকৈ কৈছে। আকৌ কৈছে আমি ক'ৰবাত নামাম বুলি কৈছিলে যে, তেতিয়া ক'লে আমি চাৰিচুকীয়াত যাম। কৈছে কি চাৰিচুকীয়াত বহুত পানী আছে, খালি নুশুনে। তাত মোৰ বাইদেউৰ ঘৰ আছে, তাতে থাকিম সেনেকৈ কৈছিলে। সেনেকৈ ক'লে। তাৰপিছত তাত গাড়ীখন যিহেতু ফচি থাকিলে, তাৰপিছত এনেকুৱা গাড়ী পিছফালে বক্স এটা লাগি আছে যে, বহুত ডাঙৰ গাড়ী, তাতে চব আনিলেগৈ। আমাৰ মাহঁতে চিন্তা হৈছে যদি তাত সৰু ল'ৰা ছোৱালীবোৰ আছে। যোনটো জেগাত মানে পানী নাছিলে নাই, সেইটো জেগাতে কঁকালমান পানী হৈ গ'ল বুলি ক'লে। কঁকালমান দেউতাই কৈছিলে মানে কঁকালমান পানী হ'ল বুলি কৈছিলে। আৰু তাৰপিছত আমি বিল্ডিং এটালৈ গ'লোঁ। তাতো মানে সেইটো ছেফে আছিলে। সেইটো তললৈ আছিলে, খালি সেইটো ওখ জেগা যে, সেইকাৰণে বেছি পানী অহা নাছিলে। তাৰপিছত আকৌ ৰাতিখন অকণমান মোৰ ভাগৰ ভৰি ইমানটোমান পানী হৈ গ'ল ন, পটককৈ ইমানটোমান পানী হৈ গ'ল। বৰষুণো দি আছিলে মানে তেতিয়া। ইমানটোমান পানী হোৱাৰ পিছত তাৰ ওচৰতে ডাঙৰ বিল্ডিং এটা আছিলে। বিল্ডিঙলৈ আমি গ'লোগৈ ৰাতিপুৱা 5টা বজাত। বিল্ডিঙলৈ যোৱাৰ পাছত তাতে মানে 2 দিনমান থাকিবলগীয়া হ'ল। তাৰপিছত আকৌ ঘৰলৈ গুচি আহিলোঁ। ফিফি পেহীহঁতক লৈ পিনে গুচি আহিলোঁ ঘৰলৈ। আৰু বহুত ভয়ো লাগিছিলে অকণমান। মোক মানে মই এনেকুৱা বানপানী দেখি পোৱা নাছিলোঁ যে। মই যেতিয়া দেউতাই মোক যে দাঙি লৈ গৈছিলে নাই, তেতিয়া মই থৰ এনে কঁপি আছিলোঁ। আৰু মই ঘৰলৈ আহি পিনে এতিয়া চব বস্তুবোৰ কৈ দিছোঁ। তেতিয়া মই ডান্সৰ পৰা বাহিৰে গৈছিলোঁ। এনেকুৱা লাগিছিলে কি মই যাবই নালাগিছিলে।